হেমন্ত মামা, আপোনাকতো মই ৰেপৰ কথা কৈয়ে আছিলোঁ। এতিয়া আৰু এটা কথা কৈ আছোঁ। কিয় কি আৰু এটা ভিডিঅ' গ'ল যে এইটোতো পালে কি নাপোৱা মই নাজানো। আৰু এটা কথা কৈ আছোঁ কি আপুনি চাহিল মেৰেজ লাভ মেৰেজ হ'ব নিদিওঁ কৈ আছোঁ। কেলে নিদিবি? এই দুইটা যদি প্ৰেমিকা কৰি আছে তেতিয়াহ'লে কেনেকৈ কৰিব নিদিবি? চাহ বাগানত গুচি যায় যদি ফাঁচি লগাই মৰি যাব তেতিয়াহ'লে কি কৰিবি আপুনি? তাৰ মা বাপাক নতুনকৈ ল'ৰা ছোৱালী দিব পাৰিবি? মাৰ ছোৱালীৰ ঘৰত ছোৱালী দিব পাৰিবি? ল'ৰাৰ ঘৰত ল'ৰা দিব পাৰিবি? যাৰ যদি তেনেকুৱা বনা আছে বনাবই থাকিব দিয়ক। এইটো পলাই চাইল্ড মেৰেজ কৰিব, পলাই ক'ত যাব না? ঘৰতে থাকিব। দুসপ্তাহ 1 মাহ বাহিৰত থাকিব, তেতিয়া ঘৰতে ঘূৰি আহিব। আৰু আপুনি যেনেকৈ কানুনি কৰি আছোঁ সিটো ফাঁচি লগাৰ একো ভাবিব নোৱাৰোঁ। ক'ব পুলিচ ধৰিব, আমি কি কৰিম? মৰি যাওঁ বলক, ক'তো যাই ফাঁচি লগাই মৰি যাব। চাহ বাগানটো বেছি আছে আমাৰ অসমত, তাতে ফাঁচি লগাব, মৰিব। আপোনাক যদি মোৰ বাট খাৰাপ লাগি আছে তো মোক মাফ কৰি দিয়ক, কিন্তু এইটো মোৰ কথা ক'ব লাগিছিলোঁ, এইটো কৈ দিলোঁ। কোনো যদি এনেকৈ কৰে তো আপুনি এনেকৈ ধৰিব নোৱাৰে। ল'ৰা ছোৱালীকক সুধি পেলাই কৈ দিব পাৰোঁ, লেকিন এনেকৈ যদি ভাল পোৱা থাকে তো তাক ভাঙাব নোৱাৰে। ভগৱানো ভাঙাব নোৱাৰে, তো আপুনি কেনেকৈ ভাঙাব কৈ আছে?